নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজি খুব ভালে কুশলে আছোঁ আজি খুব এটা ভাল দিন আৰু এই ভাল দিনত মোৰ এই এবছৰীয়া অভিজ্ঞতা আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ আপোনালোকে কেনে ধৰণে মোক লগ পাইছিলে কেনে ধৰণে পাইছিলে মই কি পালোঁ মই কি নাপালোঁ গোটেই কথাখিনি জনাম প্ৰাপ্তি অপ্ৰাপ্তিৰ গোটেই কথাখিনি জনাম মই স্বীকাৰোক্তি দিম মই কি কি কৰিলোঁ কি পালোঁ কি নাপালোঁ কি হেৰুৱালোঁ বা মোৰ কি ইমান দিনে লাভ হ'ল আপোনালোকেতো জানিবলৈ মন যায় নহয় জানো আপোনালোকৰ নহয় অৱশ্যে কিন্তু মনে মনে কিছুমান লোকে চাই থাকে যে তেওঁলোকে ইনো কি পালে কি ইমান গৈ থাকে সেই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লগতে কৃতজ্ঞতাৰ বাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো কৃতজ্ঞতা ধন্যবাদ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই জনাইছোঁ আৰু লগতে বহুতখিনি কথা কম আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব এই আৰণাইখন মোক আজি ৰাতিপুৱা আহি পিন্ধাইছিলে হি গুৰেশ্বৰৰ এগৰাকী বাইদেৱে তেওঁ পিন্ধোৱাৰ উদ্দেশ্যটো হ'ল না তেওঁ মোক নিমন্ত্ৰণ দিছে না তেওঁ মোক মানে বেলেগ কিবা উদ্দেশ্যৰে আহিছে তেওঁ কেৱল মোক ধন্যবাদ দিবলৈ আহিছে যে মই কোৱা নিয়ম কৰি বা মোৰ ভিডিঅ' পাই তেওঁ যি কৰ্মসন্ধানত আছিলে তেওঁ হাজবেণ্ড এইবোৰত ইমান বিশ্বাসী নাছিলে অৱশেষত তেওঁ কৰা নিয়মত পত্নীয়ে নিয়মখিনি কৰিলে তাৰপিছত হাজবেণ্ডে চাকৰি পালে ইজৰাইলত তেওঁ চাকৰি পালে আৰু ইজৰাইলৰ পৰাও তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে তেখেত বাইদেউগৰাকী আহি এখন পিন্ধাইছে আৰু কৈছে যে তেখেতৰ স্বামীও এতিয়া হনুমান চালিচা পাঠ কৰে গতিকে কিমান এটা ভাল খবৰ ভাল কথা মানে আৰম্ভণিতে দি লৈছোঁ আৰু মোৰ যাত্ৰাখিনি আপোনালোকে জানে যে মই কেনেধৰণে আৰম্ভ কৰিছিলোঁ মই কেৱল ভিডিঅ' বনাই আছিলোঁ যে হনুমান চালিচাৰ সংকল্প কেনেকৈ ল'ব মই কেনেকৈ লৈছিলোঁ বা আপুনি কেনেকৈ ল'ব তাৰপিছতে পটককৈ এটা ফোন আহি গৈছিলে মোলৈ আহিছিলে OC গৌৰীপুৰ বুলি OC গৌৰীপুৰ মানে পুলিচৰ নম্বৰ তেতিয়া ফটো চটো আহি গ'লোঁ মই বোলো হ'লে আৰু কিয় ফোন আহিল পুলিচৰ মই হনুমান চালিচাৰ ভিডিঅ' বনাওঁতে কিবা ভুল ক'লোঁ নেকি বা কিবা হ'ল নেকি তাৰপিছত ফোনটো ধৰোঁতে গম পালোঁ যে তেওঁ মোৰ এজন অনুৰাগী আৰু তেওঁ আমাৰ ঘৰলৈ আহিব বিচাৰে তেওঁ আমাৰ ঘৰলৈ আহিল তাৰপিছত মোক খুব বেছি জোৰ কৰি তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ জনালে যে আমাৰ ঘৰত এবাৰ হনুমান চালিচাখন পাঠ কৰিব লাগে সেই হিচাপে মই তেওঁলোকৰ ঘৰত গ'লোঁ যাওঁতেই মই দেখিলোঁ মোৰ প্ৰথম নিমন্ত্ৰণ নহয় জানো মইতো মানে তিনিজন গৈছোঁ আমি গৈ মই পাওঁতেই তেখেতৰ পত্নী আৰু তেখেতৰ ল'ৰা সকলোৱে মিলি ধূনা ধূপ দি মোক আদৰণি জনালে এইটোৱে আহিছিলে মোক প্ৰথম জীৱনৰ মোৰ এই আধ্যাত্মিকতা জীৱনৰ যাত্ৰাৰ মোৰ আৰম্ভণি গতিকে এটা বেলেগ পৰিৱেশ পাই গ'লোঁ কি হৈ গ'ল মোৰ লগত তাৰপিছত মই আহি গোটেই কথাটো ক'লোঁ আপোনালোকক ক'লোঁ তাৰপিছত ইটোৰ পিছত সিটো দেখোন নিমন্ত্ৰণ পাবলৈ ল'লোঁ তাৰপিছত এগৰাকী ৰহাৰ বাইদেউৰ নিমন্ত্ৰণৰ পৰা মই বেছি মোক আপোনালোকে বিচাৰিলে গম পালে কাৰণ তেখেতে বেজালি নামৰ ৰহা টাউনত থকা তেওঁলোকৰ 9 বিঘামান মাটি বহুত মানে কম দামত মূল্যত বেজক দিবৰ কাৰণে বিক্ৰী কৰিব লগা হৈছিলে গতিকে এই কথাখিনি বজৰংগ বান মই এদিন পাঠ কৰি অহাৰ পিছত তেওঁৰ গোটেই সমস্যাখিনি দূৰ হৈছিলে তেওঁ মোক বাটত হাঁহ এটা খাবলৈ দি পঠাইছিল লগ কৰি তেওঁ নিজেও আহি এটা হাঁহ মোক দিছিলেহি গতিকে গোটেই কথাটো এটা বেলেগ ধৰণৰ আপোনালোকে মোক বনাইছে মই বনা নাই হয়নে নহয় কওক আপোনালোকে মোক মানে যেনেকৈ মন্ত্ৰী MLA বনাই নহয় জানো মানে উঠাই মোকো আপোনালোকেহে জন্ম দিছে আৰু কিবা ভুল হ'লে মই আজিও কৈ আছোঁ আপোনালোকে মোক মানে তললৈ নিব কিন্তু মই কেতিয়াও ধন টকা পইচাৰ লোভ কৰা নাছিলোঁ আজিও কৰা নাই ভৱিষ্যতেও নকৰোঁ কিন্তু ইয়াতে কেইটামান কথা আছে গোটেই কথাখিনি মই আপোনালোকক জনাম যে মোৰ গাড়ীখন যেতিয়া মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ মোৰ 5 বছৰত গাড়ীখন চলিছিলে 22,000 কিলোমিটাৰ আজি 1 বছৰত মোৰ সিদিনা চলি গ'ল 71,000 কিলোমিটাৰ তাৰমানে মই 50,000 কিলোমিটাৰ মই এবছৰত চলালোঁ 15 কিলোমিটাৰ প্ৰতি লিটাৰত যদি মাইলেজ দিয়ে প্ৰায় 3 লাখ টকাৰ মই তেল পৰিলোঁ কিন্তু মই পালোঁ কি এতিয়া মই এজন ব্যৱসায়ী মই এজন হোলসেল ব্যৱসায়ী মই ধৰি লওক বিভিন্ন ধৰণৰ ফুড আইটেম পেকেট ফুড আইটেম মই বিক্ৰী কৰিছিলোঁ গতিকে হাতত ধন টকা পইচা নথকা নহয় আছিলে কিন্তু মই এই যে 3 লাখ টকা মোৰ খৰচ কৰিলোঁ আপোনালোকে ভাবিছে নেকি যে মই 3 লাখ টকা মই ৰাইজৰ পৰা বহুতখিনি পালোঁ বা নাপালোঁ তেনেকুৱা ধৰণৰ কথা আপোনালোকে হয়তো মনলৈ আহিব পাৰে কিন্তু আপোনালোকক মই জনাওঁ যে যিহেতু মই এই তেজপুৰৰ পৰা যদি মই ডিব্ৰুগড়লৈকে যাওঁ
বা তেজপুৰৰ পৰা যদি মই বঙাইগাঁৱলৈকেও যাওঁ বা কোকৰাঝাৰলৈকে যাওঁ কোনো লোকক মই ধন টকা পইচা বা মই ইমানটো টকা মোক লাগিব বুলি আজিলৈকে এই মুহূৰ্তলৈকে কৈ নাপালোঁ যাৰ কাৰণে বহুত লোকে কিছুমান লোকে আচলতে মোক সুবিধা কিছুমান ল'ব বিচাৰিলে সেই কথাখিনি মই উল্লেখ কৰিম কিন্তু ইমান বেছি মই মৰম পালোঁ আপোনালোকৰ যে আপোনালোকে ভাবিব নোৱাৰে মোৰ ইমান বেছি মানুহ মোৰ নিজৰ হৈ পৰিল আপোন হৈ পৰিল নিজৰ বংশ পৰিয়ালতকৈ আপোন হৈ গ'ল গোটেই অসমৰ মানুহখিনি তিনিচুকীয়া মাকুমৰ ৰঞ্জনা বাইদেউ তিনিচুকীয়া নিভা বাইদেউ ৰাণী বাইদেউৰ পৰা আদি কৰি মোৰ যিখন গেষ্ট হাউচত থাকোঁ বিশ্বজিৎ দাৰ পৰা আদি কৰি তাৰপিছতে মানে কি ক'ম মোৰ নামবোৰ পটককৈ মনলৈ নাহে ঠিক তেনেকৈ বৰপেটাটো আপোনালোকে জানেই উৎপল দাস তেখেতৰ পৰিয়ালবৰ্গৰ লগতে সৰ্থেবাৰীত আছে আপোনাৰ কবিতা বৰ্মনহঁত আছে বা ঠিক তেনেকৈ গোটেই অসমত গুৱাহাটীত আছে গোটেই অসমত ইমান বেছি মানুহ কাৰোবাৰ নাম বাদ পৰিলে মোক বেয়া নাপাব দেই ৰঞ্জিত দা আছে সকলো আছে গোটেই মানুহখিনিৰ লগত এনেকুৱা এটা মোৰ মানে ঘৰুৱা সম্পৰ্ক হৈ গ'ল যে মানে শিৱসাগৰ মনোজ দা আছে মানে আপোনালোকে বুজাব নোৱাৰোঁ যে ইমান বেছি আপোনালোকে মৰম কৰিলে এতিয়া চাওক মই সৰ্থেবাৰী যেতিয়া গৈছিলোঁ প্ৰথমবাৰ এগৰাকী বাইদেৱে মোক মাতিছিলে যে তুমি আহা মোক আপুনি বুলি আপুনি আহক আপুনি আমাৰ ঘৰত একো কৰিব নালাগে কেৱল আহকচোন আপুনি চাহ একাপ খাই যাব মই গৈছোঁ তেওঁলোকৰ ঘৰত মোক তেওঁলোকে মোক এখন পাটৰ গামোচা মোৰ ডিঙিত পিন্ধাই দিছে প্ৰথম পাটৰ গামোচা এখন মই পাইছিলোঁ আৰু তেওঁ মোক কৈছিলে যে মোৰ মানে বহুদিনীয়া সপোন আছিলে এটা ঘৰ বন্ধা মই বান্ধিব পৰা নাছিলোঁ ধন টকা পইচা আছে কিন্তু বান্ধিব নোৱাৰে কিছুমান সমস্যাৰ কাৰণে আপোনাৰ ভিডিঅ' চাই সংকল্প লৈ মই এয়া চাওক আপোনালোকৰ ঘৰ মই বান্ধি আছোঁ সেইকাৰণে আপুনি আহিছে বুলি গম পাই আপোনাক এখন গামোচা দিয়াৰ ইচ্ছা ৰূপা ডেকা তেখেতৰ নাম তেওঁ মোক এখন গামোচা পাটৰ গামোচা দিছিলে তাৰপিছত মুগাৰ গামোচা এখন মোক প্ৰথম আৰম্ভ কৰিছিলে মাকুমৰ ৰঞ্জনা বাইদেৱে মানে মোৰ বিশ্বাস কৰক মোৰ পাটৰ বা মুগাৰ গামোচা মোৰ নাছিলেই বুলি ক'ব পাৰি কাৰণ মোৰ নায়েই মোৰ বা পাটৰ তেনেকুৱা একো নাই কিন্তু আপোনালোকে এতিয়া বিশ্বাস কৰক যে আপোনালোকে মোক ইমানেই মৰম কৰিছে যে মোৰ প্ৰায় 5খনমান পাটৰ দৰা দিয়া গামোচাৰ নিচিনা মোৰ আছে প্ৰায় 20খন মুগাৰ গামোচা আছে মোৰ গোটেই অসমৰ ৰাইজে মোক দিছে আপুনি ভাবক যে কিয় এজন মানুহক কোনোবা এজন পুৰোহিতক আপোনালোকে যদি মাতে ঘৰখনত বা কোনোবা এজন লোকক যদি আপোনালোকে কিবা এখন পাঠ কৰিবলৈ মাতে কীৰ্তন পাঠ কৰিব মাতে তেওঁলোকক কেতিয়াবা কোনোবাই এখন মুগাৰ গামোচা দিয়েনে বাৰু আপোনালোকে ভাবকচোন কিন্তু মোক আপোনালোকে এই এবছৰত প্ৰায় 20খন মুগাৰ গামোচাৰ উপৰি পাটৰ গামোচা আৰু অন্যান্য হাতে বোৱা গামোচা ইমান ধুনীয়া ধুনীয়া গামোচাৰ পৰা আদি কৰি এই জাতি জনজাতীয় আৰণাই হওক মিচিংসকলৰ ৰিবি গাছেং বা আহোমসকলৰ যি গামোচা বুলিয়ে কৈছোঁ তেওঁলোকে প্ৰত্যেকৰ সম্প্ৰদায়সকলৰ জাতি জনজাতি গামোচা মোক ইমান বেছি মৰম কৰিছে মোৰ থ'বলৈ জেগা নাই এইখিনি হৈছে আপোনালোকৰ মৰম শৰাইসমূহ আপোনালোকে দিছে ইমান বেছি আপোনালোকে সুফল পালে যে মানে মই আপোনালোকক ধন্যবাদ দিবলৈ আজি ভাষা বিচাৰি পোৱা নাই যাৰ কাৰণে এই ভিডিঅ'টো আচলতে মই প্ৰস্তুত কৰিছোঁ বা নকৰিলে নহ'ব নহয় জানে এবছৰ হ'ল কিন্তু এতিয়া কিছু নিয়োজকে সলনি কৰিব লাগিব কিছুমান লোকে মোক লৈ কিছু সুবিধা ল'লে ধৰি লওক মই আপোনাৰ ঘৰলৈ গৈছোঁ আপুনি মোক নজনোৱাকৈ অন্য 2-4জন আৰু মানুহ ঠিক কৰি থৈছে যে তেওঁলোকৰ ঘৰতো মই পাঠ কৰি দিব লাগে মই সেই সময়ত মোৰ নিজৰ ফালৰ পৰা 3জন মই ডিব্ৰুগড়ত ধৰি লওক মানুহ মই ঠিক কৰি গৈছিলোঁ যে মই 3জনৰ তাত কৰিম কিন্তু মই গম নোপোৱাকৈ আপোনাৰ যাতে খৰচটো কম হয় সেইকাৰণে আপোনাৰ ফালৰ পৰা আৰু 3জন আপুনি মানুহ যোগাযোগ কৰি ৰাখি থৈছে যিখিনি মোক কোৱা নাই গতিকে মই গৈ সেইখিনি অপ্ৰস্তুত যদিও মই কৰিব লগা হৈছে মোৰ ডিঙি ভাঙি শেষ হৈ যায় ইমান জোৰকৈ পাঠ কৰোঁ মই যাতে বজৰং মানখনে আপোনাৰ কামত দিয়ে কিন্তু মই কোনো ধন টকা পইচাৰ বাবে যেহেতু কাম নকৰোঁ গতিকে মই এটকা দিয়া মানুহজনৰ ঘৰতো যেনেধৰণে পাঠ কৰোঁ 10,000 দিয়া মানুহজনৰ তাতো মই তেনেধৰণেই পাঠ কৰোঁ মোৰ কোনো লোভ একো নায়েই আপোনালোকে যেতিয়া তেনেধৰণে কিছুমান লোকে কৰি থৈ নিজৰ সুবিধা বা স্বাৰ্থৰ বাবে তেতিয়া কিন্তু মই বৰ কষ্ট পাওঁ গতিকে মই তেনে লোকক মই অনুৰোধ কৰিব বিচাৰিম যিহেতু আপোনালোকে নিজৰ ফালৰ পৰা ঠিক কৰিব যদি বিচাৰে আপুনি তেওঁলোকক যাক ঠিক কৰিব বিচাৰে তেওঁলোকক আপোনাৰ ঘৰলৈ মাতি দিয়ক আপুনি তেওঁলোকৰ পৰা মোক যদি তেল খৰচ দিব বিচাৰে তেওঁলোকৰ পৰা মিলাই তেল খৰচটো মোক দি দিব কিন্তু আপুনি যদি ভাবে যে মই তেওঁক আহিলে আমি 3জনে বা মোৰ ফালৰ পৰা 3জন ঠিক কৰি থওঁ সেই 3জনে আপোনাক তেলৰ খৰচটো মিলাই দিব 3খন ঘৰত গৈ কামখিনি কৰিব লাগিব তেনেহ'লে কিন্তু মই বৰ্তমান আৰু অসমৰ্থ বা মই নোৱাৰোঁ মই নিজকে কিছু সলনি কৰিব লাগিব এবাৰ মোৰ এটা ঘটনা
হৈছিলে আপোনালোকে মই কওঁ মই কোকৰাঝাৰত নাম কৈ নিদিওঁ বাইদেউ আপুনিও কৈ নিদিব দেই মই তেওঁলোকৰ ঘৰত পাঠ কৰিলোঁ পাঠ কৰাৰ ঘৰত পিছত ৰাতি গৈছিলোঁ 10টা বজাৰ পিছত গৈছিলোঁ মই কোকৰাঝাৰত তেওঁ মোক এটা এমাউণ্ট দিছে দেই পইচা অলপ দিছে এমাউণ্টটো মই কৈ নিদিওঁ যিটো এমাউণ্ট দিছে সেই এমাউণ্টটো দিওঁতে মই ভয় খাই গৈছোঁ যে ইমান পইচা মোক কিয় দিছে আপুনি তেতিয়া তেওঁ কৈছে যে আপোনাক মই ইয়াৰ দুগুণ আপোনাক মই দিবলৈ বিচাৰি আছোঁ কিন্তু আপুনি নলয় বুলি জানে কাৰণে মই ইমানটো দিছোঁ মই আপুনি এই এমাউণ্টটো যিটো দিছে তাৰ আধা কৰি দিয়ক যাতে মোৰ তেলৰ খৰচটোহে হয় কিন্তু তেওঁলোকে জোৰ জবৰদস্তি মোক মানে কৈছে যে নহয় আপুনি বেয়া নাপাব আপোনাৰ কাৰণে এই এমাউণ্টটো মই ৰাখি থৈছোঁ ভাবিছোঁ ইয়াতকৈ দুগুণেই দিম বুলি ভাবিছিলোঁ আপুনি নলয় কাৰণে এইটোকে ৰাখক ঠিক আছে মই ল'লোঁ ৰাতি হোটেলত থাকিলোঁ হোটেলত থকাৰ পিছত ৰাতিপুৱা 9টা বজাত মোক মানে ফোন আহি আছে মই উঠাই নাই দেৰি হৈছে তাৰপিছত ফোনটো ধৰিলোঁ যে দাদা আপুনি তললৈ আহকচোন আমি আহিছোঁ তাৰপিছত গ'লোঁ তললৈ আকৌ গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁ আকৌ বেগৰ পৰা এটা এনভেলপ ওলাইছে এনভেলপ উলিয়াই পেলাই মোক কৈছে যে আপুনিতো নলয় তথাপিও এইটো পইচাটাকে আকৌ আনিছোঁ আপুনি লৈ লওক মানে মই আকৌ অবাক হৈ গৈছোঁ মানে মোক কিবাকিবি লাগিছে নে হোটেলত এটা লবিত মানে ৰিচিপশ্যন লবিত মই বহি আছোঁ তেওঁলোকক মই কৈছোঁ চাওক মই হাতেৰে মই চুই দিছোঁ আপোনাৰ সেই মূল্যটো আপুনি ঘৰলৈ লৈ যাওক মোৰ কাৰণে হৈ যাব মোক নালাগে তেনেধৰণে মই কাম কৰিছোঁ আৰু চাওক এবাৰ মই ইয়াৰ পৰা প্ৰায় অহা যোৱাত ধৰি লওক 6000 টকা তেল পুৰা এখন ঠাইলৈ গৈছোঁ সেই ঠাইখনত মই কাম কৰিছোঁ তেওঁলোক হাজবেণ্ড ৱাইফ পুত্ৰ বোৱাৰী সকলো বেংকৰ চাকৰিয়াল আৰু তেওঁলোকে আহিব সময়ত মোক এটা এনভেলপ দিছে এনভেলপটো দি পেলাই কৈছে তুমিতো টকা পইচা তেনেকৈ ধৰণৰ নোলোৱাই গতিকে মই আমাৰ ফালৰ পৰা কিবা এটা দিছোঁ আপোনাক মই আহিলোঁ আহি পেলাই মই গেষ্ট হাউচত মই সোমাই পেলাই মই মানে চাইছোঁ তাত 300 টকা আছে গতিকে আপোনালোকে ভাবক যে মই যেতিয়া 6000 টকা খৰচ কৰি মই 301 টকা কোনোবাই দিব তেতিয়া কিন্তু মই লাজ পাওঁ মোৰ কৰ্মৰ কোনো ভেলু নোহোৱা যেন পাওঁ বা মোৰ কৰ্মৰ যেন কোনো মূল্য নাই এনেকুৱা ধৰণৰ এটা অনুভৱ কৰোঁ ঠিক তেনেকৈ আৰু এখন ঠাইত তেনেধৰণে দিছে তেনেকুৱা বহুত হৈছে মোৰ লগত তো অসমৰ বাহিৰত যাওঁতেও এজন লোকে মোক সম্পূৰ্ণ খৰচ পাতি দিছিলে গোটেই খৰচ পাতি তেওঁলোকে মোক দিছে থকা মেলাৰ পৰা হোটেল চোটেল গোটেইখিনি দিছে বাকী অন্য এজনেও ঠিক একেধৰণে মাতিও মোক মানে ধৰি লওক মই ইয়াৰ পৰা মই তেজপুৰৰ পৰা ধৰি লওক তেজপুৰ টাউন এবাৰ বা দুবাৰ ঘূৰি আহিলে মোৰ ঘৰৰ পৰা যিমানটো টকাৰ তেল পুৰে সেই সিমানটো টকাৰ মোক খৰচ দিছে গতিকে কিছুমান ঠাইত কিছুমান সময়ত মই অপমানিত নোহোৱা নহয় সেইকাৰণে মই ভাবিছোঁ যে মই নিজকে সলনি কৰিব লাগিব আপোনালোকে মোক বেয়া নাপাব কাৰণ মই বৰ কষ্ট কৰোঁ মোৰ লগত যিজন যায় তেওঁ কিবা এটা কৰ্ম কৰি থকা ল'ৰা তেওঁক মই লৈ যাওঁ খৰচ এটা দিওঁ বুলি বন্দবস্ত কৰিহে লৈ যাওঁ যে মই ঘূৰি অহাৰ পিছত তোমাৰ মই এই খৰচটো দিম যাতে তেওঁৰো চবৰে আজিকালি লোন চোন EMI CMI থাকে ন EMI CMIটো দিবলৈ ন কৰ্ম নকৰিলে কেনেকৈ খাব গতিকে এজন চালকক মই ভাতৃকে লৈ যাওঁ বন্ধুক লৈ যাওঁ যাকে লৈ নাযাওঁ তেওঁক কিন্তু মই খৰচটো দিলেহে যায় কোনো মানুহ মোৰ লগত কোনো এজন লোক মই ভাতৃ বুলি চিনাকি কৰি দিব পাৰোঁ কিন্তু তেওঁ মোৰ লগত এনে কিয় যাব কাৰণ তেওঁতো নিজৰ কৰ্ম আছে গতিকে সকলোৱে কৰ্মৰ কাৰণে যায় মোৰ গাড়ীখনে তেল পুৰি যায় মোৰ গাড়ীখনৰ টায়াৰ পুৰি যায় মোবিল পুৰি যায় গতিকে মই নিজকে সলনি কৰিছোঁ প্ৰত্যেকখন ঠাইৰে অন্তত তেলৰ খৰচটো আপোনালোকে বুজি ল'ব যে ইমানটো টকাৰ তেল লাগে বা ইমানটো টকাৰ এজন চালকৰ প্ৰয়োজন দিয়াটো সেই হিচাপে আপোনালোকে মোক যদি নিমন্ত্ৰণ কৰিব বিচাৰে তেনেধৰণে কৰিব অন্যথা আপোনালোকে মোক একো অজস্ৰ ধন টকা পইচা দিব নালাগে মই যদি ডিমাণ্ড কৰোঁ তেনেহ'লে মই খুব সোনকালে বিল্ডিং খাৰা কৰি দিব পাৰিম কাৰণ ইমানেই মানুহে মোক মৰম কৰে বিশ্বাস কৰে আপোনালোকে মোক নিমন্ত্ৰণ জনায় কিন্তু মই সেইখিনি নকৰোঁ মই আজিও কৈছোঁ যে মই নিমন্ত্ৰণখিনি বাদ দিবলৈ ওলাইছোঁ কমাবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজি পাব মাহটোত এটা বা দুটা বা খুব বেছি 3টা মই নিমন্ত্ৰণ ল'ম তাতকৈ আৰু নিমন্ত্ৰণ মই বেছিকৈ নলওঁ আৰু যিসকলৰ তাতে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাম তেওঁলোকে কিন্তু মোক তেলৰ খৰচটো দিয়াটো প্ৰয়োজনীয় আপোনাৰ ফালৰ পৰা কোনো মানুহ ঠিক কৰি থ'বলগীয়া আপুনি নাই মই যদি ডিব্ৰুগড় যাওঁ ডিব্ৰুগড়ৰ দুজন মানুহ মই নিজে ঠিক কৰি ল'ম আৰু তেওঁলোকেও মোক যিটো তেলৰ খৰচ সেই তেলৰ খৰচটো কিন্তু দিব লাগিব কাৰণ নহ'লে মই একেবাৰে মই অপাৰগ হৈ গৈছোঁ কাৰণ গাড়ীখনৰ ইমান বেছি খৰচ হৈছে মই মিলাব নোৱাৰোঁ গতিকে আপোনালোকে মোক এই কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকক আচলতে ধন্যবাদ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই আশা কৰাতকৈ আপোনালোকৰ পৰা গোটেই অসমবাসীৰ লোকসকলৰ পৰা বহুত বেছি মৰম পালোঁ
আৰু সেই মৰম মই আপোনালোকক কেতিয়াও মানে ভাষাৰে বা ধন্যবাদেৰে শেষ কৰিব নোৱাৰোঁ প্ৰথম মানুহজন দিলীপ নাথ হাজৰিকা তেওঁ নগাঁৱৰ বৰ্তমান প্ৰাক্তন পুলিচ বিষয়া আৰু বিভিন্নজন আছে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত আছে পটককৈ নামবোৰ মনলৈ নাহে আপোনালোকে বেয়া নাপাব আৰু সকলোকে মই কৈছোঁ যে আপোনালোকৰ কাৰণে মই এইখিনি হৈছোঁ আপোনালোকে যদি মোক উঠাব পাৰিলে নমাবও আপোনালোকে পাৰিব যদি ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব কি পালোঁ কি নাপালোঁ গোটেই খাটিয়ানখিনি মই ইয়াতে আপোনালোকক দাঙি ধৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এনেকৈ যদি আপোনালোকে মোক বিচাৰে আপোনালোকে মৰম দিব চেনেহ দিব আৰু এটা কথা কওঁ যদি নিমন্ত্ৰণ থাকে তেনেহ'লে মোক আগতীয়াকৈ আপোনালোকে 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো লিখি আপোনালোকে মোক নিমন্ত্ৰণ জনাব এই নম্বৰটোত কোনো কাৰণে বেলেগ মেছেজ নিদিব মই কোনো কাৰণে আজিৰ পৰা সেই নম্বৰটোত দিয়া বেলেগ মেছেজ নাচাওঁ আৰু কেৱল নিমন্ত্ৰণৰ মেছেজখিনি চাম গতিকে ওপৰত অসমীয়াতে হওক বা ইংলিছতে হওক বা হিন্দীতে হওক আপোনালোকে নিমন্ত্ৰণ শব্দটো আপোনালোকে লিখি দিবই লাগিব সেই নম্বৰটোত কোনোবা বেলেগ মেছেজ দিলে মই আপোনালোকক সহায় কৰিবলৈ নোৱাৰিম গতিকে ময়ো নিজকে এটা ছিষ্টেমত অনাৰ সময় আহি পৰিছে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে আপোনালোকে মানে জনাব আৰু বেলেগ একো নাই ইমান দিন আপোনালোকৰ মাজত থাকিলোঁ আশা কৰোঁ আৰু কেইদিনমান আপোনালোকৰ মাজত থাকিম ভালে কুশলে থাকিম আপোনালোকে আশীৰ্বাদ কৰিব গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব